আবেলিৰ বেলিটো মাৰ যাব ধৰিছিল। মন জোৰ পৰি যোৱা কোমল ৰ'দৰ বুকুত জিৰণি লৈ আছিলোঁ মই। ফোনটো বাজি উঠিল। হেল্ল'। ঐ বৰ ডাঙৰ কথা এটা হলো। কি কথা কচোন? লগৰ এজনে ফোন কৰি এটা খবৰ দিলে। খবৰটো শুনাৰ লগে লগে আবেলিৰ বেলিটো ডুবি গৈ মনৰ মাজলৈ ঘোপ মৰা এন্ধাৰ চপাই আনিলে। চকুত চকুলোৰে ভৰি মনত পৰিব ধৰিলে অতীতত পাৰ হৈ যোৱা মোৰ জীৱনৰ মধুৰ সময়বোৰ। মনত পৰিব ধৰিলে অতীতৰ সেই প্ৰেমৰ কথাবোৰ। ঐ যেন শুনা না, গোটেই জীৱনটো যেন তোমাৰ কোলাতেই শুই থাকিম মই। নহব। কিয় নহব? আৰে তুমি যদি মোৰ কোলাতেই শুই থাকা তেন্তে মই ঘৰৰ কামবোৰ কেনেকৈ কৰিম? নালাগে দিয়া একো কৰিব তুমি। কি বঢ়িয়া লাগিব ন যেতিয়া দেখা পাম ভাত খাই থৈ দিয়া বাচনবোৰত ভাতৰ আঠাৰে মামৰ ধৰি যাব আৰু ঘৰৰ দেৱালবোৰত মকৰা জালেৰে চানেকি উঠিব। হ'ব ইমান বেয়াকৈ ক'ব নালাগে আৰু। যদি ঘৰৰ কামবোৰ নকৰো তেতিয়াতো এনেকুৱাই হ'ব ন। ঠিক আছে, তেন্তে তুমি অকণমান সময়ৰ বাবে গৈ তুমি ঘৰৰ কামবোৰ কৰি শেষ কৰিবা। হ'ব দিয়া, কিন্তু তাৰ আগতে মোক বিয়াটো কৰোৱা। কৰিম ৰ'বা, বহুত সোনকালে তোমাক মই মোৰ ঘৰৰ বোৱাৰী কৰি আনিম। প্ৰেমৰ মাদকতাত এনেকৈয়ে বিলীন হৈ আছিলোঁ মই। মোৰ প্ৰেম তেতিয়াও প্ৰকৃত আছিল আৰু আজিও একেদৰেই আছে। কিন্তু সময়ৰ খেলত হাৰি যাবলগীয়া হ'ল মই ভাৰতীয় সৈন্যত ভৰ্তি হোৱাৰ পিছত তাইক কথা দিছিলোঁ, প্ৰথমটো ছুটীত আহিয়ে তোমাক বিয়া কৰাম। তুমি হাতত জেতুকা লগাই ৰৈ থাকিবা মোলৈ। মই গ'লো ট্ৰেইনিঙলৈ। 3 মাহৰ পিছত ঘৰলৈ উভতি আহিলোঁ। তেতিয়ালৈ ট্ৰেইনিং শেষ হোৱা নাছিল আৰু মোৰ ছুটি লোৱাৰো সময় হোৱা নাছিল। ট্ৰেইনিঙত 100 মিটাৰ ওপৰৰ পৰা পৰি গৈছিলোঁ মই। তেতিয়াই মই মোৰ 2খন ভৰি হেৰুৱাই পেলাইছিলোঁ। সেইবাবে মই সৈন্য এৰি ঘৰলৈ উভতি আহিবলগীয়া হ'ল। তাই মোৰ সন্মুখত আহি থিয় দি ক'লে, মই জেতুকা লগাই থৈছো, বিয়াৰ তাৰিখ ঠিক কৰা। চৰি, মই কথা ৰাখিব নোৱাৰিলো। কথা ৰাখিলাচোন তুমি উভতি আহিলা, সময়তকৈও আগতে আহিছা তুমি। নাই মই আধৰুৱা হৈ উভতি আহিছো। মোৰ এই আধৰুৱা জীৱনত তোমাক আহিব দিব নোৱাৰো। কিয়? তুমি মোৰ কোলাতেই শুই থাকিবা হেনো, তেন্তে তোমাৰ ভৰি দুখনৰ প্ৰয়োজন কিয়? তুমি গুচি যোৱা, প্লিজ তুমি গুচি যোৱা। কিয় যাম? কিয় যাবা সেইটো তুমি নিজেই বুজি ল'বা, কিন্তু মোৰ এই থকা নথকাৰ জীৱনত তোমাক আৰু আঁকোৱালি ল'ব নোৱাৰো। তাই মানিবলৈ সাজু নাছিল, কিন্তু মই জোৰ কৰি তাইক মোৰ জীৱনৰ পৰা আঁতৰাই পঠালো। মই বিচৰা নাছিলো মোৰ অসম্পূৰ্ণ জীৱনলৈ আহি তাইৰ জীৱনটোক আবদ্ধ কৰি ৰাখিবলৈ। তাই সপোনবোৰেৰে আকাশত উৰিছিল আৰু মই চকীৰ পৰাই উঠিব নোৱাৰা হলো। তাইৰ সপোনবোৰ কেনেকৈ মোহাৰি পেলাও মই? তাই মোৰ পৰা আঁতৰি যোৱাৰ কেইবাবছৰমান পিছত আন কাৰোবালৈ বিয়া হৈ গুচি গ'ল আৰু মই তাইৰ প্ৰেমক বুকুত সাৱটি লৈ দিনৰ পিছত ৰাতিলৈ
আৰু ৰাতিৰ শেষত পোহৰলৈ অপেক্ষা কৰি জীৱনটো জীয়াই আছো। আজিৰ ফোন কলত মোৰ লগৰজনে মোক ক'লে, ঐ শুনিছনে, তাইক গিৰিয়েকে বহুত দিনৰ পৰাই বোলে নানান অত্যাচাৰ কৰি আছিল। অত্যাচাৰবোৰ সীমা চেৰাই যোৱাত তাই সহিব নোৱাৰি আত্মহত্যা কৰিলেও। নাই নাই, মোৰ প্ৰেমৰ সূৰ্যটো এনেদৰে অস্ত্ৰ হৈ যাব নোৱাৰে। নাই, মোৰ প্ৰেমৰ সূৰ্যটো এনেদৰে অস্ত্ৰ হৈ যাব নোৱাৰে। পাৰ যদি এবাৰ আহি তাইৰ মুখখন চাই যাবিহি। তোৰ সূৰ্যৰ শেষ অস্ত, তোৰ সূৰ্যৰ শেষ অস্ত এই আৰু কেতিয়াও উদয় নহয়। তাই ক'ত আছে এতিয়া? ক'ত আছে তাই? মই গলো, তাইৰ উজ্জ্বলি থকা মৰম হনা মুখখন জ্বলি শেষ হোৱালৈ চাই আহিলো। জীৱনটো যেন একেবাৰেই এন্ধাৰ হৈ পৰিল। অপেক্ষাত আছো, আকৌ পুৱতিৰ সূৰ্যোদয়ৰ অপেক্ষাত। অপেক্ষাত আছো, আকৌ পোহৰ হোৱাৰ অপেক্ষাত। কিন্তু সময়ৰ পিছত সময় পাৰ হৈ গৈ থাকিল, পোহৰ দেখা নোপোৱা হলো। সেইবাবে সদায় নিজক সোধো, আজি কিয় পোহৰ হোৱা নাই? আজি কিয় পোহৰ হোৱা নাই?